আজি প্ৰথম প্ৰশ্নটো হৈছে who was appointed as first বৰবৰুৱা অৰ্থাৎ প্ৰথমজন বৰবৰুৱা কোন আছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ মুমাইতামুলি বৰবৰুৱা নেক্সট কোৱেশ্চন who was appointed as first বৰফুকন অৰ্থাৎ প্ৰথমজন বৰফুকন কোন আছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি লাঙি পানিশিয়া নেক্সট কোৱেশ্চন who created the post বৰফুকন and বৰবৰুৱা অৰ্থাৎ কোনে বৰফুকন আৰু বৰবৰুৱাৰ পোষ্টটো সৃষ্টি কৰিছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ প্ৰতাপ সিংহ নেক্সট কোৱেশ্চন when did ভাস্কৰ দা গামা first entered in India অৰ্থাৎ ভাস্কৰ দা গামাই প্ৰথম কেতিয়া ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি 1498 AD নেক্সট কোৱেশ্চন where did ভাস্কৰ দা গামা first arrive অৰ্থাৎ ভাস্কৰ দা গামাই প্ৰথমে ক'ত প্ৰৱেশ কৰিছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি কলিকত নেক্সট কোৱেশ্চন who were the first European to arrive in India অৰ্থাৎ ভাৰতবৰ্ষত প্ৰৱেশ কৰা প্ৰথম ইউৰোপিয়ান কোন আছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ পৰ্তুগীজসকল নেক্সট কোৱেশ্চন নেম দ্য ব্ৰিটিছ কেপ্টেইন who came to the court of Mughal Empire জাহাংগীৰ অৰ্থাৎ জাহাংগীৰৰ ৰাজসভালৈ অহা ব্ৰিটিছৰ কেপ্টেইনজন কোন আছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ কেপ্টেইন উইলিয়াম হকিন্স নেক্সট কোৱেশ্চন where was the British East India Company set up its first factory অৰ্থাৎ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেওঁলোকৰ প্ৰথমটো ফেক্টৰী ক'ত প্ৰতিষ্ঠা কৰিছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি মেছলিপট্টনমত 1611ত প্ৰথমটো ফেক্টৰী প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যন where was the British East India Company set up its first permanent factory অৰ্থাৎ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা প্ৰতিষ্ঠা কৰা প্ৰথমটো স্থায়ী ফেক্টৰী ক'ত আছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ চুৰাট আৰু চুৰাটত 1615ত প্ৰথমটো ফেক্টৰী প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যন with whom battle of Plassey took place অৰ্থাৎ battle of Plassey কাৰ মাজত সংঘটিত হৈছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ নবাব অফ বেংগল এণ্ড ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বেংগলৰ নবাব আছিলে সিৰাজউদ্দৌলা নেক্সট কুৱেশ্যন who was the first viceroy of British East India Company অৰ্থাৎ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথমজন ভাইচৰয় কোন আছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ লৰ্ড কেনিং নেক্সট কুৱেশ্যন who was the last viceroy of British East India Company অৰ্থাৎ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শেষৰজন ভাইচৰয় কোন আছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন চি লৰ্ড মাউণ্টবেটেন নেক্সট কুৱেশ্যন what is a baby tiger called অৰ্থাৎ বাঘৰ পোৱালি কি নামেৰে জনা যায় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ কাব নেক্সট কুৱেশ্যন who is the first citizen of India অৰ্থাৎ ভাৰতবৰ্ষৰ প্ৰথমজন নাগৰিক কোন হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি প্ৰেছিডেণ্ট অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতীয় ৰাষ্ট্ৰপতিয়ে হয় ভাৰতবৰ্ষৰ প্ৰথমজন নাগৰিক নেক্সট কুৱেশ্যন which festival is known as festival of light অৰ্থাৎ ফেষ্টিভেল অফ লাইট নামেৰে কোনটো উৎসৱক জনা যায় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ দিৱালী নেক্সট কুৱেশ্যন who invented electricity অৰ্থাৎ ইলেক্ট্ৰিচিটি কোনে আৱিষ্কাৰ কৰিছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ বেঞ্জামিন ফ্ৰেংকলিন নেক্সট কুৱেশ্যন মেটছ দ্য ফলোইং ইয়াতে চাৰিটা অপশ্যন দিয়া আছে ইয়াৰে কোনটো কাৰ লগত মিলিব আমি যদি চাওঁ অপশ্যন এ 6 শিডিউলটো অপশ্যন 2ৰ লগত মিলিব ট্ৰাইবেল এৰিয়া ইয়াত চাৰিখন ষ্টেটৰ স্পেচিয়েল ৰাইটছৰ কথা উল্লেখ কৰিছে 6 শিডিউলত উল্লেখ থকা ৰাজ্যকেইখন হৈছে মেঘালয় মিজোৰাম অসম আৰু ত্ৰিপুৰা অপশ্যন বি 8 শিডিউল অপশ্যন 3ৰ লগত মিলিব লেংগুৱেজ হয় 8 শিডিউলত 22টা লেংগুৱেজৰ কথা উল্লেখ আছে অপশ্যন চিটো হয় 9 শিডিউলত লেণ্ড ৰিফৰ্মৰ কথা উল্লেখ আছে আৰু 7 শিডিউলত ডিষ্ট্ৰিবিউশ্যন অফ লেজিছলেটিভ পাৱাৰ অৰ্থাৎ অপশ্যন 4টো হ'ব নেক্সট কুৱেশ্যন which of the following is not included in 8th schedule of the constitution অৰ্থাৎ তলৰ কোনটো লেংগুৱেজ 8th শিডিউলত অন্তৰ্ভুক্ত হোৱা নাই ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইংলিছ মনত ৰাখিব 8th শিডিউলত 22টা লেংগুৱেজ উল্লেখ আছে আৰু অসমৰ পৰা দুটা লেংগুৱেজ আছামিজ আৰু বড়ো 8th শিডিউলত অন্তৰ্ভুক্ত কৰা হৈছে নেক্সট কুৱেশ্যন আণ্ডাৰ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হেল্থ ইজ এ ছাবজেক্ট অফ অৰ্থাৎ ভাৰতীয় সংবিধান অনুসৰি স্বাস্থ্য সম্পৰ্কীয় ছাবজেক্টটো ইয়াৰে অপশ্যন চিটো হ'ব ষ্টেট লিষ্ট অৰ্থাৎ
ৰাজ্যিক সূচীত অন্তৰ্ভুক্ত কৰা হৈছে নেক্সট কুৱেশ্যন আণ্ডাৰ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইকনমিক প্লেনিং ইজ এ ছাবজেক্ট অফ অৰ্থাৎ ভাৰতীয় সংবিধান অনুসৰি অৰ্থনৈতিক প্লেনিংটো কোনটো সূচীত অন্তৰ্ভুক্ত কৰা হৈছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কনকাৰেণ্ট লিষ্ট নেক্সট কুৱেশ্যন উইচ প্লেচ ইজ ন'ন এজ মৰ্ণিং ক্লেম অৰ্থাৎ কোনখন ঠাইক মৰ্ণিং ক্লেম নামেৰে জনা যায় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কোৰিয়া নেক্সট কুৱেশ্যন উইচ প্লেচ ইজ ন'ন এজ মিডনাইট ছান ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নৰৱে নেক্সট কুৱেশ্যন উইচ ডে ইজ চেলিব্ৰেটেড এজ কিষাণ দিৱস অৰ্থাৎ কৃষক দিৱস হিচাপে কোনদিনা পালন কৰা হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 23 ডিচেম্বৰ আৰু এই দিনটো পূৰ্বৰ প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙৰ জন্মদিন হয় পৰীক্ষাত সুধিব পাৰে যে কোনজন প্ৰধানমন্ত্ৰীৰ জন্মদিৱসক কিষাণ দিৱস হিচাপে চেলিব্ৰেট কৰা হয় তেতিয়াহ'লে হ'ব চৌধুৰী চৰণ সিং নেক্সট কুৱেশ্যন হু ৱাজ ন'ন এজ বিহগী কবি অৰ্থাৎ বিহগী কবি বুলি কাক জনা যায় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰঘুনাথ চৌধুৰী নেক্সট কুৱেশ্যন কাঠনি বাৰীঘাট এ শ্বৰ্ট ষ্টৰী ৱাজ ৰিটেন বাই অৰ্থাৎ কাঠনি বাৰীঘাট চুটি গল্প কোনে লিখিছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহিম বৰা নেক্সট কুৱেশ্যন উইচ অফ দ্য ফলোয়িং ইজ হাইয়েষ্ট পিক অফ চাউথ ইণ্ডিয়া অৰ্থাৎ তলৰ কোনটো দক্ষিণ ভাৰতৰ আটাইতকৈ ওখ পৰ্বত হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আনাইমুডি